নামনি অসমৰ ভিতৰতেই পৰ্যটনৰ এক উল্লেখযোগ্য স্থান হ'ল বঙাইগাঁও জিলাৰ অভয়াপুৰীত থকা কয়াকুজিয়া বিল। আৰু এই কয়াকুজিয়া বিল ইতিমধ্যেই এক সুকীয়া স্থান দখল কৰিছে অসমৰ পৰ্যটনকাৰীসকলৰ ভিতৰত। বিশেষকৈ নৱেম্বৰ আৰু ডিচেম্বৰত এই কয়াকুজিয়াত হত বয় হাজাৰ হাজাৰ পৰ্যটনকাৰী তথা বনভোজকাৰী দল। আৰু মই বৰ্তমান উপস্থিত আছোঁ এই পৰ্যটনস্থলী কয়াকুজিয়াত। আৰু কয়াকুজিয়াৰ মই পৰিৱেশ দেখাম। এয়া সুন্দৰ ৰূপত সজাই পৰাই তোলা হৈছে কয়াকুজিয়া। আৰু এওঁলোকে বনভোজকাৰী তথা যিসকল প্ৰকৃতিপ্ৰেমী আছে তেওঁলোকক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। এয়া নৌকা বিহাৰৰ ব্যৱস্থা আছে কয়াকুজিয়াত। আৰু এইদৰে সুন্দৰভাৱে অতি চাফ চিকুণ কৰি কয়াকুজিয়াক আগন্তুক যি নতুন বৰ্ষ সেয়া আদৰিবলৈ তথা যিসকল বনভোজকাৰী আহিব তেওঁলোকক আদৰিবলৈ তেওঁলোকে পূৰ্ণ প্ৰস্তুতি চলাইছে। আৰু মোৰ লগত এই মুহূৰ্তত আছে কয়াকুজিয়াৰ যিজনে আচলতে চোৱা চিতা কৰে, সকলোখিনি দায়িত্ব থাকে, তেওঁ আছে। এইবাৰ কয়াকুজিয়াত পৰ্যটকক আদৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? নমস্কাৰ, মোৰ নাম টিকেন দাস। মই কয়াকুজিয়াৰ এজন কেয়াৰটেকাৰ আই চি হিচাপে ইয়াতে কাম কৰি আছোঁ। 2006 চনৰ 16 ছেপ্টেম্বৰৰ তাৰিখৰ পৰা ইয়াতে নেগৰা স্কিমতে কাম কৰা হৈছিল। ইয়াতে তেতিয়া আৰম্ভ কৰা হৈছিল। আমাৰ মাননীয় চন্দন ব্ৰহ্মদেৱ তেখেতে পঞ্চায়ত মিনিষ্টাৰ আছিল। তেখেতে আমাৰ হিতেশ দেৱশৰ্মা, বিষ্ণুজ্যোতি বৰুৱা, হিতেশ দেৱশৰ্মা আছিল আমাৰ এছডিঅ' চিভিল। তাৰপিছত ব্লকৰ বিডিঅ' আছিলে আমাৰ বিষ্ণুজ্যোতি বৰুৱাদেৱ, তেখেতে আজি ঢুকাইছে। তেখেতৰ অৱদান আছে ইয়াতে। লগতে আৰু আমাৰ ইয়াতে চাৰ্কেল অফিচাৰ আদি কৰি ইলেকশ্যন অফিচাৰ, আমাৰ ডিষ্ট্ৰিক্টত যিখিনি অফিচাৰ আছে সেইখিনি তেওঁলোকৰ তত্ত্বাৱধানত এখন কমিটি বনাইছে। এই কমিটিখনৰ তলতে ইয়াতে আমি কাম কৰি আছোঁ। আৰু ইয়াতে গতিকে যি কি নহওক কিয় এইবাৰ আমি আগতো প্ৰস্তুতি চলাইছোঁ। আমি যিখিনি আমাৰ বনভোজস্থলী আমি ইয়াত দেখিছে আপোনালোকে, এয়া সুন্দৰভাৱে আমি সজাই পৰাই তুলি আছোঁ। আৰু আমাৰ ইয়াতে যিজন আমাৰ এছডিঅ' চিভিল তেখেতে আমাৰ চেয়াৰমেন, বিডিঅ' তাপাত্তাৰী ব্লক তেখেতে আমাৰ মেম্বাৰ ছেক্ৰেটাৰী, লগতে আৰু আমাৰ যিখিনি অফিচাৰ আছে তেখেতে আমাৰ কমিটিৰ মেম্বাৰ। গতিকে আমাৰ এটা সুস্থ পৰিৱেশত আমি কি সুন্দৰকৈ চলাই যাম বুলি ভাবি আছোঁ। আৰু গতিকে আমি ভাবিছোঁ নহয়, আমি এটা গৌৰৱান্বিত, আমি যে ইমান ডাঙৰ ডাঙৰ অফিচাৰৰ আণ্ডাৰত তলতীয়া কৰ্মচাৰী হিচাপে আমি এনেকুৱা এখন পাৰ্ক এখন চলাই আছোঁ। আৰু ইয়াতে আপোনালোকৰ ৰাইজলৈ মই এটা অনুৰোধ, এই ধুনীয়া কৰি আহক, ইয়াতে বনভোজ খাওক, কোনো অসুবিধা নাই, কোনো হেৰি নাই। কিন্তু আমাৰ ইয়াতে এটা কথা আছে, আমাৰ ইয়াতে মাদক দ্ৰব্য সেৱন কৰা দিয়া নহ'ব আৰু কেতিয়াও নহয়। কাৰণ কিয়, আৰু এটা মাইক ডেক আমি বজাব নিদিওঁ। কাৰণ কি, ইয়াতে অসংখ্য চৰাইহে মাইক ডেকৰ হেৰিত গুচি যায় চৰাইখিনি। আৰু মাদক দ্ৰব্য সেৱন কৰিলে গমেই পায় কেনেকুৱা। তাৰোপৰি আমাৰ এইবাৰ কৰোণাৰ যিটো আমাৰ লকডাউন, এই 8 মাহ আমি বহিলোঁ, এতিয়া খুলিছোঁ। কি সুন্দৰকৈ আমাৰ যাত্ৰীখিনি আহি আছে। গতিকে ৰাইজলৈ অনুৰোধ, এতিয়া বহুতেই গম পোৱা নাই যে কয়াকুজিয়াখন খুলিছে নে নাই, কিন্তু কয়াকুজিয়াখন আমি খুলিছোঁ। কিন্তু আমি তীব্ৰ কাম কৰি আছোঁ। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকে আহক, ইয়াতে নতুন বছৰক আদৰি লওক, এটা নিজৰ নতুন বছৰক আদৰি লওক, মনত আনন্দ ল'বক, পৰিয়াল লৈ আহক। ইয়াতে কোনো অসুবিধা নাই। কিবা যদি অসুবিধা পায় ইয়াতে আহি আমাক কৰ্মচাৰীক আমাক জনালি হ'ল। কি সুবিধা পাব যিসকল পৰ্যটনকাৰী আহিব বা বনভোজকাৰী, তেওঁলোকৰ কাৰণে কি থাকিব? নৌকা বিহাৰ বা তেনেকুৱা? ইয়াতে পেডেল বোট পাব। পেডেল বোট কেইখন মই ওপৰত তুলি আনো, মই চাফ চিকুণ কৰি আছোঁ। পেডেল কেইখন মই দি দিম, এসপ্তাহৰ ভিতৰতে মই নমাই দিম। আৰু ইয়াতে আপোনাৰ নৌকা বিহাৰ কৰিব পাৰে। ইয়াতে এটা আমাৰ জাগ্ৰত মন্দিৰ, মনসা দেৱীৰ মন্দিৰ আছে। এইটো আচলতে যিজনে তাতে প্ৰেক্টিকেল গম পায় তেওঁহে বুজি পাব ইয়াৰ মাহাত্য কি। তাৰোপৰি ইয়াতে আপোনাৰ বনভোজ ধুনীয়াকৈ খাই যাব পাৰে, কোনো অসুবিধা নাই যে কোনোবাক যি কিবা। যিটো কৰোণা মহামাৰী গ'ল, প্ৰায় 8 মাহ ধৰি আপোনালোকৰ কয়াকুজিয়া বন্ধ হৈ আছিল, এই সময়ছোৱাত আপোনালোকৰ কৰ্মচাৰীসকলৰ নিশ্চয় বহুত অসুবিধা হৈছে। কৰ্মচাৰীখিনিৰ খুব অসুবিধা। কাৰণ এই আমি যদিও 8 মাহ বহিছোঁ, আমাৰ এছডিঅ' চিভিলে কেনেকৈ কৰি 3 মাহৰ দৰমহা দিছে, আৰু বাকী যিখিনি দৰমহা আমাৰ পোৱা নাই, আমি ইয়াৰ পৰাই কিবা হেৰি কৰি ওলাই ল'ব লাগিব। সেইটো আমাৰ কৰ্মচাৰীখিনি কায়ো মনত কুণ্ঠাবোধ কৰা নাই। যিহেতু এই 8 মাহ বন্ধ গৈছে, আমি কষ্ট হ'লেও আমি জীয়াই ৰাখিব লাগিব। এইখন অসমৰ সম্পদ, আমাৰ আজি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এখন সম্পদ। গতিকে আমাৰ ৰাইজৰ সম্পদ, আমি অলপ কষ্ট কৰি হ'লে যদি এই ৰাইজৰ সম্পত্তিটো ভাল কৰি যদি বাচি যায়, তাৰ কাৰণে আমি যথেষ্ট যিখিনি কষ্ট কৰিব লাগে আমি কৰিম। এয়া হ'ল কয়াকুজিয়া, নামনি অসমৰ ভিতৰতে এক অন্যতম যি বনভোজস্থলী বা পৰ্যটনস্থলী কয়াকুজিয়া। আৰু ইয়াত এটা কথা উল্লেখযোগ্য যে ইয়াত মাদক দ্ৰব্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আৰু ইয়াত যি ছাউণ্ড ছিষ্টেমৰ ব্যৱস্থা সেই সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কাৰণ ইয়াত হাজাৰ হাজাৰ চৰাই, যি দৃশ্য আমি দেখুৱাইছোঁ, হাজাৰ হাজাৰ চৰাই ইয়াত আছে। আৰু পুৱাৰ ভাগত বা আবেলিৰ ভাগত যদি পৰ্যটনকাৰীসকল আহে, তেনেহ'লে এই চৰাইৰ জাকৰ মাজত নিজকে বিলীন হোৱাৰ সুবিধা পাব। আৰু নামনি অসমৰ ভিতৰতে এই পৰ্যটনস্থলী উল্লেখযোগ্য। ইয়াত নৌকা বিহাৰৰ সুবিধা আছে, পেডেল বোটৰ সুবিধা আছে, আৰু ইয়াত মন্দিৰ
মন্দিৰ আছে যথেষ্ট জাগ্ৰত মন্দিৰ তেওঁলোকে যিসকল দৰ্শনাৰ্থী তেওঁলোকে পাব আৰু ইয়াৰ কাষতে আছে লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰ গতিকে স্বাভাৱিকতে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 4 মাহ এই কয়াকুজিয়াত যথেষ্ট সংখ্যক পৰ্যটক আহে আৰু তেওঁলোকে এই যি কয়াকুজিয়া আছে কয়াকুজিয়াৰ মাদকতা উপভোগ কৰে আৰু তেওঁলোকে যিখিনি আহ্বান জনাইছে যি কয়াকুজিয়া কমিটিয়ে যি মাদক দ্ৰব্য নিষিদ্ধ কৰাই হওক বা সাউণ্ড চিষ্টেম নিষিদ্ধ কৰা হওক বা সুন্দৰ ৰূপত আহি যিসকল পৰ্যটন আহে তেওঁলোকে সুন্দৰ ৰূপত উপভোগ কৰক সেই সকলোখিনি ইতিমধ্যে যিসকল আয়োজক আছে বা কয়াকুজিয়াৰ বিষয়ববী আছে তেওঁলোকে অনুৰোধ জনাইছে আৰু যেহেতু এই পৰ্যটনে অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন এক মাত্ৰা প্ৰদান কৰিছে গতিকে আমিও আশা ৰাখিছোঁ ৰাজ্যৰ পৰ্যটন বিভাগে এই কয়াকুজিয়াক আকৌ নতুন ৰূপত সাজক নতুন উদ্যম দিয়ক আৰু নতুন আঁচনি ঘোষণা কৰক।